সন্ধিয়া ঠিক 5মান বজাত নহয় জানো 5মান বজাত আমাৰ এই গাভৰুপতি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই কিন্তু জ্বলি উঠিলে আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু কাপোৰ কানি খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি আৰু দুখীয়া মানুহ। আমাৰ অত্যন্ত দুখ লাগিছে ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ। তেখেতে কিবা এটা সহায় কৰিব আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ আৰু এই কথাটো আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।